নমস্কাৰ প্ৰিয় বন্ধুসকল, 16 মাৰ্চ সোমবাৰৰ পৰা 22 মাৰ্চ ৰবিবাৰলৈকে এই সপ্তাহটোৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। এই ভিডিঅ'ত কোনো পজিটিভ নিগেটিভ বুলি কোনো কথা নাই। গ্ৰহৰ স্থান বা অৱস্থিতি অনুযায়ী যি ফলাফল প্ৰদান কৰিছে সেইখিনিয়ে মই আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ। মাথো আপোনালোকে সাৱধান হওক, সচেতন হওক, আপুনি এটা সুখী জীৱন যাপন কৰক, এইটোৱে হ'ল মোৰ কামনা। আগবাঢ়িছোঁ মেষ ৰাশি। মেষ ৰাশিৰ এই সপ্তাহটো আপোনাৰ ভালদৰেই যাব। সপ্তাহটোত আৰম্ভণিতে আপোনাৰ পেণ্ডিং হৈ থকা যিবিলাক কাম, সেই কামবিলাক আপুনি সমাধান কৰিব পাৰিব। চাকৰি ব্যৱসায় দিশত কোনো সমস্যা নাথাকে আপোনাৰ। আৰ্থিক দিশত আপুনি লাভৱান্বিত হ'ব পাৰিব। ব্যৱসায় ক্ষেত্ৰত আপুনি নতুন আৰম্ভ কৰিব পাৰিব। কোনোবাই যদি এক্সটেণ্ড কৰিব বিচাৰে ব্যৱসায়, তেনেহ'লে এক্সটেণ্ড কৰিলে আপুনি এই সপ্তাহটোত ভাল ফল পাব। ভাগ্যই আপোনাৰ সহায় কৰিব। আপুনি এই সপ্তাহটোত যিহেতু নৱৰাত্ৰি আৰম্ভ হ'ব, তাৰ কাৰণে ধৰ্মীয় দিশৰ প্ৰতি আপোনাৰ মন আগ্ৰহী হ'ব। প্ৰেম দাম্পত্যত আপুনি সুখী হ'ব পাৰিব এই সপ্তাহটো। কিন্তু নিগেটিভ ছাইডটো হৈছে, আপুনি যিহেতু চন্দ্ৰ 12 নম্বৰ ঘৰত অৱস্থান লৈ আছে, গতিকে সেই অৱস্থিতিয়ে আপোনাৰ মন সঘনাই পৰিৱৰ্তন কৰিব। আপোনাৰ ইচ্ছা, মনৰ যি উচ্চ আকাংক্ষা, সেইখিনি আপুনি নিয়ন্ত্ৰণ কৰি ৰাখক, নহ'লে ই আপোনাৰ যথেষ্টখিনি আপোনাক অসুবিধা কৰিব পাৰিব। আপোনাৰ যিমানখিনি সপ্তাহটোত ভাল ফল পাব, তাৰ আপুনি নিগেটিভ ফল ভোগ কৰিবলগীয়া হ'ব পাৰে। কথা বতৰা কওঁতে আপুনি যথেষ্ট ভাবি চিন্তি কথা ক'ব। আপোনাৰ এই সপ্তাহটোত BP, স্কিন ইনফেকশ্যন জাতীয় সমস্যাবোৰে আপোনাক দেখা দিব। যদি প্ৰয়োজন হয় আপুনি ডক্তৰৰ ওচৰত পৰামৰ্শ লোৱাটো ভাল। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে উপযুক্ত সময়, চিন্তা কৰিব নালাগে। দৈনিক হনুমান চালিচা পাঠ কৰক। আপোনাৰ যিখিনি সমস্যা আছে সকলোখিনি আঁতৰ হ'ব। এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈকে। বৃষ ৰাশি আপোনাৰ এই সপ্তাহটো বিদেশ ভ্ৰমণৰ এটা যোগ দেখা যায়। বিদেশত যিসকলে ব্যৱসায় কৰে, এক্সপৰ্ট ইম্পৰ্ট বিজনেছ কৰে, তেওঁলোকৰ কাৰণে এই সপ্তাহটো যথেষ্ট অনুকূল হিচাপে পৰিগণিত হৈছে। প্ৰপাৰ্টিৰ কোনো যদি বেচা কিনা কৰিবলগীয়া থাকে, তেনেহ'লে এই সপ্তাহটো আপোনাৰ কাৰণে উপযুক্ত সময়। কৰ্মস্থান আপোনাৰ ভালদৰে যাব। যদিও আপোনাৰ মানসিক চিন্তা কিছু বৃদ্ধি পাব পাৰে। ধন প্ৰাপ্তিৰ যোগ আছে, আপোনাৰ ধন হাতলৈকে আহিব। কিন্তু আপোনাৰ যিটো ইচ্ছা, উচ্চ আকাংক্ষা, তাক আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব। অত্যন্ত লোভ নকৰিব, অন্যথাই আপোনাৰ সমস্যা আপুনি নিজেই মাতি অনাৰ নিচিনা হ'ব। কাৰ্যত আপুনি ভুল কৰাৰ সম্ভাৱনা বহুত বেছি দেখা যায়। গতিকে আপুনি চাই চিতি কাম কৰিব যাতে ভুল নহয়। প্ৰেমত আপোনাৰ পৰস্পৰৰ ওপৰত বিশ্বাস ৰাখক, আপোনাৰ সফলতা পাব। দাম্পত্যত আপোনাৰ ভাল যদিও আপুনি কথা বতৰা কওঁতে আপুনি সদায় ভাবি চিন্তি কথা বতৰা ক'ব, যাতে সেই কথা বতৰাই আপোনাৰ কোনো নিগেটিভ প্ৰভাৱ নপৰে। স্বাস্থ্যৰ ক্ষেত্ৰত চৰ্দি, কাহ আদিৰ দৰে সমস্যাই আপোনাক কিছু আমনি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰগ্ৰেছ কৰাৰ সময় আপোনাৰ উপযুক্ত সময়। এই সময়খিনিত আপুনি সৎ ব্যৱহাৰ কৰক,
ভালদৰে যাব। সপ্তাহটোত শিৱৰ মন্ত্ৰ পাঠ কৰক, জপ কৰক, আপুনি নিশ্চয় ভাল ফল পাব। এইবাৰ আগবাঢ়িছোঁ মিথুন ৰাশিলৈকে। মিথুন ৰাশিৰ সপ্তাহটো আপোনাৰ লক্ষী যুগ বুলি ক'ব পাৰি। ধন প্ৰাপ্তিৰ যুগ আছে আপোনাৰ। যিকোনো কাম কাজ আৰম্ভ কৰিব পাৰিব, যেনেকুৱা গৃহ আৰম্ভ কৰিব পাৰিব। কৰিলে আপুনি যদি ব্যৱসায় আৰম্ভ কৰে, ব্যৱসায় আৰম্ভ কৰিব পাৰিব। যিকোনো কাম কাজেই নহওক আপুনি কৰিব পাৰিব, তাত কোনো পিছুৱাই আহিব নালাগে। কৰ্মক্ষেত্ৰত সফলতা পাব আপুনি। প্ৰমোচন হোৱাৰ যুগ আছে আৰু যিসকলে চাকৰি প্ৰত্যাশী তেওঁলোকে নতুন কৰ্ম পোৱাৰো এটা সম্ভাৱনা দেখা যায়। আপোনাৰ ব্যৱসায়ত আপোনাৰ উন্নতি থাকিব, কিন্তু সপ্তাহটোত আপোনাৰ ইমানেই ভাল যে আপুনি অভাৰ এক্সপেক্ট কৰি আপুনি হাতলৈকে অহা আপোনাৰ লক্ষীক আপুনি ঘূৰাই পঠাবলৈ চেষ্টা নকৰিব। এইটো আপোনাৰ নিগেটিভ ছাইড। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনাৰ মন আগ্ৰহী হৈ থাকিব। বিপিৰ সমস্যাই আপোনাক দেখা দিব পাৰে। তাৰ কাৰণে যদি প্ৰয়োজন হয় সঘনাই ডক্তৰৰ ওচৰত আপুনি গ'লে ভাল। প্ৰেমত আপোনাৰ শুভ যদিও দাম্পত্যত আপোনাৰ কিছু সমস্যাই দেখা দিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে শুভ ফল লাভ কৰিব পাৰিব। কোনো নতুন যদি এডমিশ্যন থাকে বা শিক্ষা বিষয়ক যদি কোনো প্লেনিং কৰিবলগীয়া থাকে তেনেহ'লে কৰিব পাৰে। শুভ ৰং সপ্তাহটোত শুভ ফল পাবলৈ হ'লে আপুনি দৈনিক ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক। আপুনি সপ্তাহটোত শুভ ফল লাভ কৰিব। এইবাৰ আগবাঢ়িছোঁ কৰ্কট ৰাশিলৈকে। কৰ্কট ৰাশিৰ এই সপ্তাহটোৰ আৰম্ভণি আপোনাৰ বৰ ভালদৰে যাব বুলি ক'ব নোৱাৰি। যিকোনো আপোনাৰ প্ৰব্লেমে দেখা দিব পাৰে। যেনে আপোনাৰ যাতায়াতৰ ক্ষেত্ৰত কোনো এক্সিডেণ্ট বা বেমাৰ আজাৰৰ ক্ষেত্ৰত চাৰ্জাৰী, এনেকুৱা ধৰণৰ সমস্যাই আপোনাক দেখা দিব পাৰে। তাৰ প্ৰতি আপুনি গভীৰভাৱে সচেতন হৈ থাকক। এনেধৰণৰ সমস্যা আহিলে আপুনি ভগৱানৰ নাম লৈ আপুনি আগবাঢ়িব। আপোনাক ভগৱানে সকলোখিনি সমস্যাৰ সমাধান কৰি দিব। আপোনাৰ মানসিক চিন্তা বৃদ্ধি পাব, কিন্তু 19 মাৰ্চৰ পিছত আপোনাৰ লাহে লাহে এই সকলোখিনি সমস্যা আপোনাৰ আঁতৰি যাব আৰু আপোনাৰ শুভ দিন আৰম্ভ হ'ব। চিন্তা আপোনাৰ দূৰ হ'ব। নিজৰ ভুল নিজে আপুনি বুজিব পাৰিব, আত্মসংশোধন কৰিব পাৰিব। কাৰ্যক্ষেত্ৰত আপোনাৰ বা আৰ্থিক দিশত আপুনি অগ্ৰগতি লাভ কৰিব পাৰিব। স্বাস্থ্যত আপোনাৰ সৰু সুৰা যদি সমস্যা থাকেও তাৰ কাৰণে বিশেষ আপোনাৰ চিন্তনীয় নহয়। প্ৰেম দাম্পত্যত ইজনে সিজনক বুজিবৰ কাৰণে চেষ্টা কৰক। শিক্ষাত ছাত্ৰ ছাত্ৰীসকলে আনৰ সহায়ত যথেষ্টখিনি লাভ কৰাৰ এটা যুগ আছে। সপ্তাহটোৰ আপুনি ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক। আপুনি ভাল ফল লাভ কৰিব পাৰিব। সিংহ ৰাশি, আপোনাৰ এই সপ্তাহটো ভাল বেয়াৰ এটা মিশ্ৰিত ফল পাব আপুনি। বিদেশত যিসকলে ব্যৱসায় কৰে, এক্সপৰ্ট ইম্পৰ্ট ব্যৱসায় হওক বা বিদেশত থাকি ব্যৱসায় কৰে, তেওঁলোকৰ কাৰণে এই সপ্তাহটোত যিকোনো কাৰ্য আপুনি সুকলমে সম্পন্ন কৰাৰ যুগ আছে, সম্পন্ন কৰিব পাৰিব। আপোনাৰ ধনস্থান আৰু কৰ্মস্থান এই দুইটা স্থানেই আপোনাৰ ভাল হৈ আছে। যদিও ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি কেতিয়াও অভাৰ ৰিস্ক নল'ব, আৰু এই অভাৰ ৰিস্কে আপোনাক কিছু
লোকচানৰ সন্মুখীনলৈকে ঠেলি দিব পাৰে। পেণ্ডিং হৈ থকা সকলো টকা পইচা বা যিকোনো কাৰ্য আপুনি এই সপ্তাহটোত সমাপন কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেট, গল আৰু হাড় এই সমস্যাই আপোনাক কিছু আমনি কৰিব পাৰে। শিক্ষাত ছাত্ৰ ছাত্ৰীসকলে কনফিডেণ্ট অটুট ৰাখক। প্ৰেম দাম্পত্যত আপোনাৰ মনোবল অটুট থাকিব। কিন্তু আপোনাৰ সামাজিক ক্ষেত্ৰত আপুনি কিছু সচেতন হ'ব লগীয়া আছে। সামাজিক জীৱনত আপোনাৰ কোনো সমস্যা আহিব পাৰে। কোনো শত্ৰুৰ পৰা আপুনি বেয়া ব্যৱহাৰ পাব পাৰে বা শত্ৰুৱে আপোনাক কোনো অনিষ্ট কৰিব পাৰে। তাৰ প্ৰতি আপুনি সচেতন হৈ থাকক। শত্ৰুৰ পৰা আপোনাৰ ইমেজ নষ্ট হোৱাৰ এটা ডাঙৰ সম্ভাৱনা আছে। গতিকে সাৱধানতাই আপোনাক সকলোখিনি সমস্যাৰ সমাধান দিব পাৰিব। প্ৰেমত আপোনাৰ শুভ হয়। আপুনি দৈনিক সূৰ্য প্ৰণাম কৰক। আপোনাৰ যিখিনি অসুবিধা আছে এই আটাইখিনি আপোনাৰ সমাধান পাব আপুনি। কন্যা ৰাশিৰ এই সপ্তাহটো আপোনাৰ ভালদৰে যাব। আপুনি আশা কৰা ধৰণে আপোনাৰ সকলোবিলাক কাম হৈ উঠিব। আপোনাৰ যিবিলাক কাম পেণ্ডিং হৈ আছে, কোনো প্ৰপাৰ্টিৰ কামেই হওক বা কনষ্ট্ৰাকশ্যনৰ কামেই হওক বা ঘৰুৱা কাম হওক, এই সকলোখিনি আপুনি এই সপ্তাহত পূৰ্ণ কৰাৰ সম্পূৰ্ণ সুযোগ পাব। কৰ্মক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব পাৰিব। আৰ্থিক আপোনাৰ ভালদৰে যাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ এচিডিটি বা গেছৰ প্ৰব্লেমে আপোনাক দেখা দিব পাৰে। ষ্টুডেণ্টৰ কাৰণে এই সপ্তাহটো অত্যন্ত ভাল সময়, শুভ সময়। এই সময়খিনি সদব্যৱহাৰ কৰক। প্ৰেমৰ ক্ষেত্ৰত কিছু সমস্যাৰ আপোনাৰ সৃষ্টি হ'ব পাৰে। দাম্পত্যৰ ক্ষেত্ৰত সৰু সুৰা কথাক লৈ আপুনি লাগি নাথাকিব আৰু সেই সৰু সুৰা কথাই গৈ আপোনাৰ হাই কাজিয়াৰ সৃষ্টিৰ সন্মুখীন কৰিব পাৰে। তাৰ প্ৰতি আপুনি সজাগ হৈ থাকক। অভাৰ থিংকিং যাতে নকৰে এই সপ্তাহটোত, তাৰ পৰা আপুনি দূৰত থাকক। আপোনাৰ কিছু অযথা চিন্তাই এই সপ্তাহটোক আপোনাক কিছু আমনি কৰিব পাৰে। গতিকে সেইবিলাকৰ পৰা আপুনি দূৰত থাকক। মুঠৰ ওপৰত সপ্তাহটো আপোনাৰ ভাল বেয়াৰ মাজেৰে মিশ্ৰিতভাৱে আপোনাৰ পাৰ হ'ব। আপুনি এই সপ্তাহটোত গণেশৰ মন্ত্ৰ জপ কৰক। পাৰিলে গণেশৰ পূজা কৰক। আপোনাৰ সপ্তাহটোৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি আপুনি দূৰ কৰিব পাৰিব। তুলা ৰাশিৰ এই সপ্তাহটো আপোনাৰ ভালদৰে যাব বুলি দেখা যায়। পৰিৱৰ্তনৰ যুগ আছে। আপোনাৰ কোনো জব চেঞ্জ হ'ব পাৰে। যিসকলে জব চেঞ্জ কৰিব বিচাৰে তেওঁলোকৰ জব চেঞ্জ কৰিব পাৰে। প্ৰমোশ্যন হ'ব পাৰে। ধনস্থান, কৰ্মস্থান এই দুইটা স্থানে আপোনাৰ ভাল। তাৰ কাৰণে আপুনি ভাল ফল লাভ কৰিব। বিজনেছত আপোনাৰ নতুন আইডিয়া আহিব আৰু যিবিলাক লিগেল কাম আছে এই লিগেল কামবিলাক আপুনি এই সপ্তাহত সম্পূৰ্ণ কৰি তুলিব পাৰিব। কিন্তু মানসিক অশান্তি আপোনাৰ কিছু বৃদ্ধি পাব। কোনো আঘাত আপুনি এই সপ্তাহটোত পাব পাৰে। আপোনাৰ কোনো ৰক্তস্খলন হোৱাৰ সম্ভাৱনা দেখা যায়। গতিকে অত্যন্ত সাৱধানতা অৱলম্বন কৰিব ৰাস্তা ঘাটত গাড়ী মটৰ চলাওঁতে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পেটৰ সমস্যা বা আপোনাৰ ইনফেকশ্যন জাতীয় কোনো সমস্যাই আপোনাক দেখা দিব পাৰে। প্ৰেম আৰু দাম্পত্যত আত্মবিশ্লেষণৰ সময়। আপুনি নিজকে আত্মবিশ্লেষণ কৰক। কি কৰিছে, কি কৰা নাই। তেতিয়াহ'লে আপুনি সফলতা অৰ্জন কৰিব পাৰিব। আপুনি সুখ শান্তিত থাকিব পাৰিব। শিক্ষাত ইমোশ্যনেলি আপুনি কোনো কাম নকৰিব।
ইমোশ্যনেলি কাম কৰিলে তাৰ পৰা লোকচানৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যত আপোনাৰ ইনফেকশ্যনৰ সমস্যা আহিব পাৰে, সেইটো মই কৈছোঁৱে। আপুনি সপ্তাহটোত কালী মন্ত্ৰ জপ কৰক, আপুনি শুভ ফল নিশ্চয় লাভ কৰিব। বৃশ্চিক ৰাশিৰ এই সপ্তাহটোত আপোনাৰ কনফিউজন বৃদ্ধি পাব, সকলোবিলাক কামতে আপুনি কনফিউজ হৈ থাকিব। আপোনাৰ এই সপ্তাহটোত খং ৰাগ কথা বতৰা কওঁতেই আপুনি মাৰ্জিত হওক, আপুনি খং ৰাগক আপুনি নিয়ন্ত্ৰণ কৰি ৰাখক। এইখিনি হ'ল আপোনাৰ সপ্তাহটোৰ নিগেটিভ ছাইড। বাকী আপোনাৰ পজিটিভ ছাইডবিলাক হৈছে আৰ্থিকভাৱে আপুনি লাভৱান্বিত হ'ব পাৰিব। ব্যৱসায়ত যিসকলে এক্সপৰ্ট ইম্পৰ্ট বিজনেছ কৰে তেওঁলোক বিশেষভাৱে লাভৱান্বিত হ'ব পাৰিব, বা যিসকলে ব্যৱসায় এক্সটেণ্ড কৰিম বুলি ভাবি আছে তেওঁলোকে এক্সটেণ্ড কৰিলেও লাভৱান্বিত হ'ব পাৰিব। আপোনাৰ ধাৰ্মিক কাৰ্যৰ প্ৰতি এই সপ্তাহটোত আগ্ৰহ বৃদ্ধি পাব। ধৰ্মীয় কাম কাজ কৰিব পাৰিব বা কোনো মঠ মন্দিৰত আপুনি দৰ্শন কৰিব পাৰিব। প্ৰেম দাম্পত্যত আপুনি নিজকে সংযত কৰি কথা বতৰা ক'ব। আপোনাৰ কথা বতৰাই যাতে আপোনাৰ সমস্যাৰ সৃষ্টি নকৰে সেইখিনিৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব, আপুনি শুভ ফল নিশ্চয় লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি চলি অহা বেমাৰ, যিবিলাক ক্ৰনিক ডিজিজ, এই বেমাৰৰ পৰা আপুনি কিছু সচেতন হৈ থাকিব। সময়মতে আপুনি মেডিচিন ল'ব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই সপ্তাহটো যথেষ্ট উন্নতিৰ যুগ আছে, উন্নতি কৰিব পাৰিব। নতুন যদি কাৰোবাৰ এডমিশ্যন ল'বলগীয়া থাকে বা শিক্ষা বিষয়ক যদি কোনো প্লেনিং কৰিবলগীয়া থাকে বা শিক্ষা বিষয়ক যদি কোনো ভ্ৰমণ কৰিবলগীয়া থাকে তেনেহ'লে এই সপ্তাহটোত কৰিব পাৰিব। দৈনিক হনুমান চালিচা পাঠ কৰক, আপোনাৰ সকলোবিলাক সমস্যাৰ সমাধান কৰিব পাৰিব। এইবাৰ আগবাঢ়িছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটোত কনফিডেন্স বৃদ্ধি পাব। বিদেশত যিসকলে কাম কাজ কৰে বা অনলাইন বিজনেছ কৰে বা যিসকলে এক্সপৰ্ট ইম্পৰ্ট বিজনেছ কৰে তেওঁলোকৰ কাৰণে এই সপ্তাহটো যথেষ্ট ভাল। বিদেশ ভ্ৰমণৰ আপোনাৰ যোগ আছে। ধন প্ৰাপ্তিৰ যোগ সম্পূৰ্ণৰূপে আছে। আপোনাৰ ব্যৱসায়ত আপুনি নতুন আঁচনি গ্ৰহণ কৰিব পাৰিব, নতুন আঁচনি ল'লে আপুনি লাভৱান হ'ব পাৰিব। চাকৰিৰ ক্ষেত্ৰত আপোনাৰ প্ৰমোশ্যন বা নতুন কৰ্মপ্ৰাপ্তিৰ যোগ আছে। প্ৰপাৰ্টি কিনা বেচা কৰাৰ ক্ষেত্ৰত আপোনাৰ এই সময়খিনি অত্যন্ত শুভ সময়। স্বাস্থ্যত চিন্তনীয় আপোনাৰ নাই, এই সপ্তাহটো বিশেষ চিন্তনীয় নহয়। সৰু সুৰা দুই এটা বেমাৰে আপোনাক দেখা দিব পাৰে যদিও কোনো চিন্তনীয় নহয়। প্ৰেম দাম্পত্যত আপোনাৰ মানসিক অস্থিৰতাই দেখা দিব এই সপ্তাহটোত। গতিকে যিমান পাৰে পৰস্পৰে পৰস্পৰক বুজিবলৈ চেষ্টা কৰক। যি সমস্যা থাকে আপুনি আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ কাৰণে চেষ্টা কৰক, শুভ ফল লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত ভাল সময়। নতুন এডমিশ্যনেই হওক বা প্লেনিঙেই হওক বা যিকোনো কাম কাজ কৰে তাত শুভ ফল লাভ কৰিব পাৰিব। আপুনি এই সপ্তাহটোত হনুমান চালিচা পাঠ কৰিলে শুভ ফল লাভ কৰিব। মকৰ ৰাশিৰ এই সপ্তাহটোত আপোনাৰ যথেষ্ট ভাল বুলি ক'ব পাৰি। আৰ্থিক সম্বন্ধীয় যিকোনো কাম কাজ আপুনি সুকলমে সম্পন্ন কৰিব পাৰিব। এই সপ্তাহটোত আপোনাৰ ধনৰ স্বামী আপোনাৰ ভাল স্থানত থকাৰ কাৰণে, শুভ স্থানত থকাৰ কাৰণে আপোনাৰ হাতলৈ যথেষ্ট পৰিমাণৰ ধন আহিব। গতিকে আপুনি আৰ্থিকভাৱে লাভৱান্বিত হ'ব। কিন্তু আপুনি কথাত কিছু সাৱধানতা হ'ব লাগিব। কথা বতৰা কওঁতে আপুনি খুব মাৰ্জিতভাৱে কথা বতৰা ক'ব। কথা বতৰাৰ পৰা যাতে আপোনাৰ কোনো সমস্যাৰ সৃষ্টি নহয়, আপোনাৰ কথা বতৰাই কাৰো সমস্যাৰ সৃষ্টি নকৰে, সেইটোৱে আপুনি মনত ধ্যান ৰাখিব। কেতিয়াবা ভাল কথা ক'বলৈ গৈও বা ভাল কথা কৈও আপুনি হয়তো বিপদত পৰিব পাৰে।
আৰু তাৰ পৰিণাম বেয়া হয়। গতিকে আপুনি সাৱধান হ'ব যাতে এই সপ্তাহটোত আপোনাৰ কথা বতৰাই আপোনাক কোনো সমস্যাত নেপেলায়। এই সপ্তাহটোত আপোনাৰ ইচ্ছা, মনৰ আশা সকলোখিনি আপুনি পূৰণ কৰিব পাৰিব, আনন্দত থাকিব পাৰিব। বিবাহৰ যোগ দেখা যায়। যিসকল বিবাহ প্ৰত্যাশী আছে তেওঁলোকৰ বিবাহৰ কাৰণে আলোচনা কৰা বা বিবাহৰ যি কৰণীয় কাৰ্য সেই কাৰ্য আপুনি এই সপ্তাহটোত কৰিলে আপুনি লাভান্বিত হ'ব পাৰিব, সুফল লাভ কৰিব পাৰিব। প্ৰেম দাম্পত্যত আনন্দ থাকিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে মানসিক ভাৰসাম্য বজাই ৰাখিব। কোনো অশান্তিৰ সৃষ্টিও হ'ব পাৰে, গতিকে তাৰ পৰা সাৱধান হৈ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ডাঙৰ সমস্যা দেখা নাযায়। দৈনিক শনি মন্ত্ৰ জপ কৰক, আপুনি শুভ ফল লাভ কৰিব পাৰিব। কুম্ভ ৰাশিৰ এই সপ্তাহটো আপোনাৰ যথেষ্ট ভাল বুলি ক'ব পাৰি। ভাল ফল আপোনাৰ দেখা যাব। ধনস্থান অতি প্ৰভাৱশালী হৈ থকাৰ কাৰণে আপোনাৰ আৰ্থিকভাৱে আপুনি যথেষ্ট লাভান্বিত হ'ব পাৰিব। আৰ্থিক যিকোনো কাম কাজ কৰে তাতে আপুনি সফলতা অৰ্জন কৰিব পাৰিব। নতুন যিকোনো কাৰ্য আপুনি কৰিব পাৰিব। আপুনি এই সপ্তাহটোত পূৰ্বৰ যিবিলাক ভুল আপুনি কৰি আহিছে সেই ভুলবিলাকৰ আপুনি শুধৰণি কৰি আপুনি নতুনকৈ আৰম্ভ কৰিব পাৰিব। আপোনাৰ কেৰিয়াৰ, ইনভেষ্ট, বিজনেছ এই সকলোতে আপুনি সফলতা লাভ কৰিব পাৰিব। যিসকলে ইনভেষ্ট কৰে তেওঁলোকে ইনভেষ্ট কৰাৰ এটা উপযুক্ত সময়। প্ৰেমত দাম্পত্যত আপুনি ইজনে সিজনক ৰেচপেক্ট কৰক, আপোনাৰ সপ্তাহটো ভালদৰে যাব। শিক্ষাত ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি যোৱাৰ এটা উপযুক্ত সময়। স্বাস্থ্যৰ ক্ষেত্ৰত এই সপ্তাহটোত আপোনাৰ ভৰিৰ সমস্যা বা হাড়ৰ সমস্যাই আপোনাক দেখা দিব পাৰে। গোটেই সপ্তাহটোত আপুনি শনি মন্ত্ৰ জপ কৰক, আপুনি ভাল ফল নিশ্চয় পাব। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিটোলৈকে, মীন ৰাশি। মীন ৰাশিৰ বাবে এই সপ্তাহটো আপোনাৰ বিদেশ সম্পৰ্কীয় সকলো কামৰ কাৰণে অত্যন্ত শুভ সপ্তাহ। সপ্তাহটোৰ আপোনাৰ বিদেশ যাত্ৰা, বিদেশৰ পৰা ধন আগমন, ছাত্ৰ ছাত্ৰীসকলে বিদেশত পঢ়িব যোৱা, এনেকুৱা ধৰণৰ যিবিলাক কাৰ্য আছে সকলো কাৰ্যই আপুনি সুকলমে সম্পন্ন কৰিব পাৰিব। এই সপ্তাহটোত আপোনাৰ কিছু মানসিকভাৱে আপুনি প্ৰব্লেম পাব। এটা কথাত আপুনি স্থিৰ হৈ থাকিব নোৱাৰিব, মন আপোনাৰ অস্থিৰ হৈ থাকিব। গতিকে মনক স্থিৰ কৰি ৰাখিবৰ কাৰণে আপুনি যত্ন কৰিব। খৰচৰ মাত্ৰা আপোনাৰ বৃদ্ধি পাব, কিন্তু 18 তাৰিখৰ পিছত আপোনাৰ ধন প্ৰাপ্তিৰ যোগ আছে। আপোনাৰ হাতলৈ প্ৰচুৰ পৰিমাণে ধন আগমন ঘটিব। স্বাস্থ্যত হৰমনেল ইছ্যু আপোনাৰ আহিব পাৰে। প্ৰেম দাম্পত্যত আপোনাৰ শুভ দিন। শিক্ষাৰ্থীসকলৰ কাৰণে উপযুক্ত সময়। তেওঁলোকে পঢ়া শুনাত মনোনিৱেশ কৰিলে ভাল ফল লাভ কৰিব পাৰিব। এই সপ্তাহটোত আপুনি ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক, আপোনাৰ সপ্তাহটো ভালদৰে পাৰ হৈ যাব।